আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ সদৌ টাই আহোম যুৱ পৰিষদে আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে মুক্তিনাথ চাৰিআলিৰ পৰা বিশাল সমদল উলিয়াই টাইপাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড আৰু বেনাৰ লৈ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰক টাইপা জিন্দাবাদ বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰা কৰিবলৈ আগবাঢ়ে যদিও প্ৰশাসনে আধা বাটতে বাধা দিয়ে ফলত প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ বাক বিতংতা পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা থাকিলেও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে টাইপাৰ নেতাসকলে দাবী কৰে যে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে আৰু স্বায়ত্তশাসনৰ বিষয়ে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিলে আগন্তুক দিনত বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব চৰকাৰে যদি সঠিক সময়ত সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনৰ গাদীৰ পৰা উফৰাই পেলাই দিয়াৰ দৰে বিজেপি চৰকাৰকো ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ প্ৰদান কৰে আসলতে আমাৰ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে চৰাইদেউ ডিব্ৰুগড় আৰু তৃতীয় কাৰ্যসূচী আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ ইয়াৰ পাছতে আমাৰ লখিমপুৰত কাৰ্যসূচী হ'ব গোলাঘাটত হ'ব আৰু এটা পূৰ্ব ঘোষিত কাৰ্যসূচী যে আমি জিলা আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ লৈছোঁ ইয়াৰ যোগেদি আমি জনজাতিকৰণ আৰু স্বায়ত্তশাসন দুটা দাবী ৰাখিছোঁ যে যথেষ্ট 6 জনগোষ্ঠীৰ ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু টাই আহোমক আমি এডোখৰ ভূমি বিচাৰিছোঁ যে স্বায়ত্তশাসন প্ৰদান কৰি যে এই জনগোষ্ঠীটোক আমি নিজকে সুখিত হৈ যাতে আমাৰ অধিকাৰখিনি প্ৰাপ্য অধিকাৰখিনি আমি সাব্যস্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি স্বায়ত্তশাসন বিচাৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি তেখেতৰ অৱগত আৰু তেখেতে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছিলে কিন্তু এই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰা নাই গতিকে আমি ভাবিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰ আগৰ চৰকাৰে 5 বছৰ 10 বছৰ অসমত শাসন চলালে বিজেপি চৰকাৰে আমি বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে অনাগত যদি 25 চনৰ ভিতৰত যদি তেখেতসকলে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু আমি জনজাতিক আমাৰ আহোম ৰাইজৰ সকলোকে লগত লৈ এই চৰকাৰখন উফুৱাবলৈ বাধ্য থাকিম হয় ৰঙামাটি নহয় গুৱাহাটী যি আহোমসকলৰ আমাৰ আগৰ যিবিলাক শ্লোগান আছিলে তেনেকুৱা এটা পণ আমি লৈছোঁ এবাৰ হয় ৰঙামাটি হ'ব নাই গুৱাহাটী আমি কোনো পৰ্যায়ত বিজেপি চৰকাৰক আমি শাসনত থাকিবলৈ নিদিওঁ আমি যিকোনো মূল্য বিনিময়ত কিন্তু বিজেপি চৰকাৰখনক আমি উফুৱাবলৈ বাধ্য থাকিম গতিকে সকলো শ্ৰেণীৰ ৰাইজে যিটো অংশগ্ৰহণ স্বতঃস্ফূৰ্ত আজি ওলাই আহিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আপোনালোকক আমাৰ সহযোগিতা লাগিব তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক যাতে আমি তেখেতে যদি আমি গাঁৱৰ ভূঞে চিঞৰি থাকোঁ নুশুনে গতিকে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগে তেখেতক আমি চিঞৰিবলৈ আহিছোঁ যাতে এই কথাকেইটাক তেখেতৰ কাণত পৰে তাৰ আৰু কাণত পৰি যাতে আমাৰ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰে তাৰ কাৰণে বাজি থাকিবলৈ তেখেতক আহ্বান জনাইছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV লাইভ